নমস্কাৰ। আজি যিহেতু শপত গ্ৰহণ হিচাপে অসমৰ জনসাধাৰণে অসমৰ বিজেপি কাৰ্যকৰ্তা সকলোৱে মিলি আকৌ এবাৰ যাতে মাননীয় সন্মানীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আকৌ এবাৰ অসমৰ শাসনভাৰ তুলি দিছে, সকলোকে ধন্যবাদ জনাইছোঁ। মই আজি মোৰ ক'ব লগা কথাখিনি এইখিনিয়ে, যিহেতু নতুনকৈ আহিব লগা চৰকাৰখনে সকলো জনসাধাৰণৰ সমস্যাসমূহ যাতে সমাধান কৰে। লগতে মই আজি আপোনালোকৰ অসমৰ জনসাধাৰণক ক'ব বিচাৰিছোঁ, যিদৰে আজি অসমৰ শপত গ্ৰহণ কৰিছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন ভাৰতৰ হৈ শপত গ্ৰহণ কৰিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে সমগ্ৰ ভাৰত তথা অসমৰ জনসাধাৰণে দেখিবলৈ পাব। এই কথাটো কেৱল মোৰ বক্তব্য নহয়, বহু জ্ঞানী ব্যক্তি, বহু গণনা কৰা ব্যক্তি, বহু জ্যোতিষীসকলে এই কথাখিনি কৈছে যে এদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হ'ব। ময়ো এই কথাত একমত। যিহেতু আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব, অসমৰ জনসাধাৰণে সেই অসমৰ শাসনভাৰ হাতত তুলি দিছে। তেনেদৰে সমগ্ৰ ভাৰতবাসীয়ে এদিন মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতৰ শাসনভাৰ তুলি দিব। কিন্তু যিসকল ব্যক্তিয়ে গণনা কৰি বা তেওঁলোকে চিন্তাশীল ব্যক্তিসকলে সকলোতে খবৰ লৈ তেওঁলোকে গণনা কৰি দিন বাৰ ওলাইছে, কিন্তু তেওঁলোকে এই কথাটোৱে কয় যে এদিন প্ৰধানমন্ত্ৰী হ'ব। কিন্তু মোৰ বক্তব্যটো তেনেকুৱা নহয়। মোৰ বক্তব্যটো হৈছে যে কেতিয়া হ'ব, কোনদিনা হ'ব, কোন চনত হ'ব, মই সেইটো সঠিককৈ কৈ দি আছোঁ। আপোনালোকে শুনক ভালকৈ, কেৱল মনোযোগ দি শুনিব, আৰু ভাল লাগিলে মোৰ ভিডিঅ'টোত ছাবস্ক্ৰাইবাৰ কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব, যাতে দুই এজনেও ভালকৈ মোৰ ভিডিঅ'টো চাব পাৰে। এতিয়া আপোনালোকে শুনক, কোন চনত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ শপত গ্ৰহণ বা কেন্দ্ৰ চৰকাৰৰ তাতে যাব, আৰু যিটো চনত অসমৰ পৰা যাব, তেতিয়াহে মুখ্যমন্ত্ৰী আসনৰ চকীখন খালী হ'ব। তেতিয়াহে অন্য ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ বাবে নতুন মুখৰ চেহেৰা অসমৰ বাবে জনসাধাৰণে দেখা পাব। এই কথাটো আপোনালোকে আকৌ এবাৰ মনত ৰাখক। এই চনটো মই আপোনালোকক কৈ দিওঁ, যিহেতু যেতিয়ালৈকে সেই চনটো নাহে তেতিয়ালৈকে অসমত মুখ্যমন্ত্ৰীৰ নতুন চেহেৰাৰ মুখও দেখা নাপায়। আৰু আপোনালোকে আশা কৰিবও নালাগে, যিসকলে ৰাজনীতিকত বা পলিটিক্সত তেওঁলোকৰ ইণ্টাৰেষ্ট, তেওঁলোকে ভাবি আছে যদি মুখ্যমন্ত্ৰী হিচাপে আমি জোৰ-জাৰ চলাম, কোনোদিনে হ'ব নোৱাৰে। সেই চনটো আহিলে কিন্তু অট'মেটিকেলি একদম এইটো নিয়ম, আৰু এটা ভেলিডিটি থাকে নহয়, সেই ভেলিডিটিটোৰ চনটোৱে আপোনালোককো এজন মুখ্যমন্ত্ৰী হিচাপে, আপোনালোকৰ মাজৰে মুখ্যমন্ত্ৰী হিচাপে নতুন চেহেৰাৰ হ'ব। এই কথাটো মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী হিচাপে আপুনি যিহেতু আজি শপত গ্ৰহণ ল'ব, প্ৰধানমন্ত্ৰী হিচাপে কেতিয়া শপত গ্ৰহণ ল'ব? এই গণনা কৰা ব্যক্তিসকলে এদিন হ'ব বুলি কয়। মই আজি কৈ দিওঁ, 2034ৰ পৰা 2039ত কেন্দ্ৰৰ শাসনত বহিব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই কথাষাৰ আপোনালোকে ভালকৈ আজি লিখি ৰাখক, আৰু আপোনালোকে যেদিনাখন এই কথাষাৰ মিলিব, সেইদিনাখন আপোনালোকে এই ভিডিঅ'টো মোৰ অলপ চাব। হুবহু অলপ হয়তো 19-20 সামান্য নিমিলিবও পাৰে সামান্য, কিন্তু 98% মিলিব বা 95% মিলিবই। আপোনালোকে লিখি থওক। এতিয়া কথাটো হ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে 34ৰ পৰা 39ৰ ভিতৰত হ'ব, অসমৰ চকী খালী হ'ব, তেতিয়াহে মুখ্যমন্ত্ৰী হিচাপে অসমৰ হ'ব পাৰিব। বিজেপিৰ এই কথাটো মই ধন্যবাদ দিম। তেওঁলোকৰ সকলো নীতি আদৰ্শ, ৰণকৌশল, সকলো বস্তু তেওঁলোকৰ আছে, আৰু বাকী কিন্তু দলৰ নাই। ভাৰতৰ ভিতৰত সকলোতকৈ যদি আপুনি আজিৰ তাৰিখত যদি আপুনি চাব বিচাৰে, চাণক্য ব্যক্তিজনে হৈছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰ বাহিৰে মোৰ দৃষ্টিত বা মোৰ চকুত আৰু
তেনেকুৱা চাণক্য ব্যক্তি নোলায় বা মই দেখা পোৱা নাই। কিন্তু মই যদি আপোনালোকক কওঁ যে চাণক্য ব্যক্তি দ্বিতীয় এজন ওলাব নে নোলায়, সেইটো 39ৰ পিছত 2039ৰ পিছত হয়তো অসমত ওলাব পাৰে, তাৰ আগত নোলায়। এতিয়া কথাটো হ'ল যে বেলেগ দলে তেনেকুৱা ৰাজনীতি কৰিব কিয় নোৱাৰে? নোৱাৰাৰ কাৰণ আছে, তেওঁলোকে ৰণনীতি নাই, চাণক্য নীতি নাই, তেওঁলোকৰ কোনো নীতিয়ে নাই। কেৱল তেওঁলোকৰ এটাই হৈছে যে আমি বাপ ল'ব লাগে, আমি নেতা হ'ব লাগে, আমি মন্ত্ৰী হ'ব লাগে, সেইটো। কিন্তু বিজেপিৰ মই যেতিয়া সূক্ষ্মভাৱে দৃষ্টি কৰিছোঁ, তেওঁলোকৰ কিন্তু সকলো প্ৰতি ছেকেণ্ডত সকলোৰে কিন্তু খবৰ ৰাখে। এই কথাষাৰ কিন্তু মই ধন্যবাদ তেখেতসকলক দিব ওলাইছোঁ। প্ৰধানমন্ত্ৰী হিচাপে যিদিনাখন শপত গ্ৰহণ ল'ব, সমগ্ৰ বিশ্বই তথা ভাৰতৰ সকলো জনসাধাৰণে এই কথাষাৰ মানি ল'ব লাগিব যে অসমৰ পৰা এনে এজন চাণক্য পণ্ডিত ভাৰতৰ বুকুত বা ভাৰতৰ চকী শাসনভাৰ দখল কৰিছে, সকলোৱে ধন্যবাদ দিব লাগিব এনেকুৱা নীতি। এতিয়া কথাটো হৈছে কি যে আপোনালোকে হয়তো ভাবি আছে মই এনেই উল্টা পুল্টা কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চালে অলপ হয়তো 19-20 নিমিলিব পাৰে, কিন্তু হুবহু প্ৰায়ভাগ মিলে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক পুনৰবাৰ মই কৈ দিওঁ যে সকলোকে আজিৰ শপত গ্ৰহণত সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আহিব লগা প্ৰধানমন্ত্ৰী হিচাপে যেতিয়া শপত গ্ৰহণ কৰিব, মোৰ এই ভিডিঅ'টোৰ লগত মিলাই চাব। ধন্যবাদ। আপোনালোকে এবাৰ সকলোকে শ্বেয়াৰ কৰি দিব।